নমস্কাৰ কেড ষ্টুডিঅ' অসম চেনেলটোলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি অটোকেডত এটা কামাণ্ড শিকিম। কামাণ্ডটো হ'ল এৰে। এই এৰে কামাণ্ডটো আপোনালোকে এই মডিফাই টুলবাৰত পাব বা মডিফাই মেনু বাৰতো এই কামাণ্ডটো পাব। আমি যেতিয়া এৰে কৰিম, এৰে মানে হ'ল কপি। আপোনালোকে কপি অপশ্যনটো যেতিয়া মই দেখুৱাইছিলোঁ তাৰ ভিতৰতো এটা এৰে অপশ্যন পাইছিলে, কিন্তু সেই এৰেটো আৰু এই এৰেটোৰ মাজত অকণমান ডিফাৰেঞ্চ আছে। কপিয়ে হয়, কিন্তু ইয়াত যেতিয়া আমি এৰে কৰিম, ইয়াত আমি এটা পেটাৰ্ণত কৰিম। মানে ইয়াত তিনিটা ধৰণৰ আমি এৰে বা কপি কৰিব পাৰোঁ। এটা হ'ল ৰেক্টেংগুলাৰ এৰে, এটা হ'ল পাথ এৰে আৰু এটা হ'ল পোলাৰ এৰে। ইয়াৰ কীবৰ্ড কি বা শ্বৰ্ট কীটো হ'ল AR এণ্টাৰ। আমি এটাকৈ কৰি যাওঁ, তেতিয়া আপোনালোকে গম পাই যাব। প্ৰথম মই ইয়াৰ পৰাই মডিফাই টুলবাৰৰ পৰাই চিলেক্ট কৰিছোঁ। এৰেৰ ভিতৰত গৈ পেলাই এনেকৈ আপোনালোকে যেতিয়া যিকোনো কামাণ্ড এটাৰ ওচৰলৈ যায়, এটা ড্ৰপ ডাউন পায়। ঠিক আছে, ইয়াতে ক্লিক কৰিব। ইয়াত ক্লিক কৰিলে আপোনালোকে টাইপছ অফ এৰেকেইটা পাই যাব। তো প্ৰথমতে মই চিলেক্ট কৰিম ৰেক্টেংগুলাৰ এৰে। তাৰপিছত ইয়াত আমি কামাণ্ড প্ৰম্পটত চাম আমাক কি দিছে, চিলেক্ট অবজেক্ট। গতিকে আমি অবজেক্টটো চিলেক্ট কৰিম। অবজেক্টটো এনেকৈ উইণ্ড'লৈ চিলেক্ট কৰিলোঁ, এণ্টাৰ। এতিয়া দেখিছে ইয়াত এইটো এনেকৈ কপি হৈ গৈছে। ইয়াত আমি নাম্বাৰ অফ কলমছ আৰু নাম্বাৰ অফ ৰ'জ ডিফাইন কৰিব লাগে। মানে এনেকৈ যদি আমাক কপি কৰিব লগা হয় এইটো পেটাৰ্ণত, তেতিয়া আমি ইয়াত এই ৰেক্টেংগুলাৰ এৰে অপশ্যনটো চিলেক্ট কৰিব লাগিব। এতিয়া ইয়াত আপোনালোকে কলমছত দেখিছে 4টা কলমছ দিয়া আছে। এখন ওপৰত চাৰ্ট এখন আহি যায় দেই। এই চাৰ্টখনত আমি একদম সহজ হয়, যি লাগে সেই বস্তুটো দি দিলেই হৈ যাব। আৰু ইয়াত যিটো লেবেলছ আছে, এই লেবেলছটো এতিয়া আমাক নালাগে। এইটো 3Dৰ কাৰণে লাগে। ঠিক আছে, জেড ডিৰেকশ্যনত দিবৰ বাবে লাগে। আমি কলম আৰু ৰ'জে আমি এতিয়া ব্যৱহাৰ কৰিম। কলমটো আমি X ডিৰেকশ্যনত আৰু ৰ'টো Y ডিৰেকশ্যনত দিবৰ কাৰণে ইউজ কৰিম। এতিয়া চাওক ইয়াত 4টা কলম আৰু ৰ' 3টা হৈ আছে। নেক্সট সুধিছে বিটুইন, মানে অবজেক্টবোৰৰ ডিষ্টেঞ্চ, দুটা অবজেক্টৰ মাজত ডিষ্টেঞ্চ কিমান আছে। বিটুইন মানে মাজত, বুজি পাইছে। আৰু টোটেল। তো ইয়াৰ আমি এটা কথা মনত ৰাখিব, আইদাৰ আমি বিটুইনটো দিম, আইদাৰ টোটেলটো দিম। মই কৰি দিছোঁ, তেতিয়া আপোনালোকে বুজি পাই যাব। এতিয়া ধৰক মই এতিয়া ইয়াত অট'মেটিকলি হৈ আছে 4টা ৰ' হৈ আছে, 4টা কলম হৈ আছে আৰু 3টা ৰ' হৈ আছে। তো ইয়াত মই গৈ পেলাই আমি লিখি দিম, আমাক ধৰক এতিয়া 6টা লাগে, 6 এণ্টাৰ। এতিয়া চাওক ইয়াত আমাৰ 6টা কলম আহি গ'ল। তেনেকৈ ইয়াত মই ৰ' চেঞ্জ কৰিব পাৰোঁ। মোক কেইটা ৰ' লাগে ইয়াত মই লিখিব পাৰোঁ। ধৰক মই 5টা ৰ' লাগে, 5 এণ্টাৰ। ওপৰলৈ গুচি গ'ল, দেখিছে। এনেকৈ আমি দিব পাৰোঁ। এতিয়া যে ইয়াত যে দিয়া আছে কলম বিটুইন ডিষ্টেঞ্চটো দিয়া আছে, বিটুইন মানে হ'ল যিকোনো দুটা অবজেক্টৰ ছেম পইণ্ট টু ছেম পইণ্ট ডিষ্টেঞ্চ। এতিয়া আপোনালোকে ড্ৰয়িংটোৰ ওপৰত ডিপেণ্ড কৰিব যে আপোনালোকৰ ড্ৰয়িংটোত দুটা অবজেক্টৰ মাজৰ ডিষ্টেঞ্চটো দিয়া আছে নে টোটেল ডিষ্টেঞ্চটো দিয়া আছে। টোটেল ডিষ্টেঞ্চটো দিয়া থাকিলে মানে এনেকুৱা হ'ব যে ইমানটা অবজেক্ট আছে, ধৰক ইয়াত 6টা অবজেক্ট আহিলে, ইয়াৰ টোটেল ইয়াৰ পৰা ইয়ালৈ ইমান ডিষ্টেঞ্চ হ'ব লাগে। ধৰক ইয়াৰ পৰা ইয়ালৈ ইমান ডিষ্টেঞ্চ হ'ব লাগে। কিন্তু বিটুইনটো হ'লে ইয়াৰ ছেম পইণ্ট টু ছেম পইণ্ট ডিষ্টেঞ্চ। এতিয়া যেনেকৈ আমাৰ 150 হৈ আছিলে ন, এতিয়া মই ইয়াৰ পৰা চাওক এই পইণ্টটোৰ পৰা এই অবজেক্টটোৰ ছেম পইণ্ট, এই অবজেক্টটোৰ এইটো মানে ট্ৰায়েংগলটোৰ ফাৰ্ষ্ট পইণ্ট আৰু এই ট্ৰায়েংগলটোৰ ফাৰ্ষ্ট পইণ্ট হয়নে, এইটো চাওক 150। আপুনি যিকোনো দুটা অবজেক্টৰ মাজৰ ডিষ্টেঞ্চ ছেম পইণ্ট টু ছেম পইণ্ট 150 পাব ইয়াত। এইটো 150। কিন্তু যদি মই গোটেই মানে অবজেক্টটোৰ ডিষ্টেঞ্চ লাগে, টোটেল ডিষ্টেঞ্চ লাগে, তেতিয়া ইয়াৰ পৰা ইয়ালৈ কিমান ডিষ্টেঞ্চ আছে সেইটো দিব লাগিব। তেতিয়া কি হ'ব, আমাক অবজেক্ট কেইটা লাগে সি নিজে নিজে এডজাষ্ট হৈ যাব। মই আকৌ এবাৰ কৰি দেখুৱাইছোঁ। এৰে ল'লোঁ, চিলেক্ট অবজেক্ট, এণ্টাৰ। এতিয়া ইয়াত কলমছত ইয়াতে 4টা কলম আছে, তাৰমানে ইয়াতেতো আমাৰ 150 আছে। ঠিক আছে, টোটেল আমাৰ 450 হৈ গৈছে ডিষ্টেঞ্চ। কিন্তু আমাক বোলে টোটেল বিটুইন ডিষ্টেঞ্চ নালাগে, আমাক টোটেল ডিষ্টেঞ্চটোহে লাগে। তেতিয়া আমি ইয়াত টোটেল ডিষ্টেঞ্চত লিখিম। ধৰক মোৰ টোটেল ডিষ্টেঞ্চ আছে ছাপ'জ 800। তো মই ইয়াত 800 লিখি দিম।
কিন্তু আমি এটাহে দিব পাৰিম দেই মই বাৰে বাৰে কৈছো যে ইয়াৰ মাজৰ ডিষ্টেন্সটো দিব পাৰিম বা এতিয়া আমি 150 দিয়াৰ কাৰণে সি 450 লৈ লৈছিলে টোটেল মানে ইয়াৰ পৰা ইয়ালে 450 লৈ লৈছিলে আৰু নহলে আমি টোটেল ডিষ্টেন্স এটাহে দিব পাৰিম এতিয়া 800 টোটেল ডিষ্টেন্স হৈ গ'ল ঠিক আছে টোটেল ডিষ্টেন্স হৈ যোৱাৰ লগে লগে ইয়াত চাব ইয়াত অটোমেটিকলি বিটুইন ডিষ্টেন্সটো চেঞ্জ হৈ গ'ল ৰ'জতো একেটা কথাই হয় আৰু এটা কথা মই লগতে কৈ দিছো ইয়াত এটা বস্তু আছে এছ'চিয়েটিভ এইটো একদম মন কৰিব এই এছ'চিয়েটিভটো অন হৈ থাকিলে আৰু অফ হৈ থাকিলে কি হয় এই যদি এছ'চিয়েটিভটো অন হৈ থাকে মানে ইয়াত ক্লিক কৰিলে ব্লু এতিয়া অফ হৈ আছে হা যদি অন হৈ থাকে ব্লু কালাৰ হৈ থাকে তেতিয়া কি হয় অবজেক্টটো এই গোটেইখিনি অবজেক্টটো এটা গ্ৰুপ হৈ থাকে আৰু আমি পিছতো এই এৰে এইবোৰ ৰ'জ কলম এইবোৰ এডিট কৰিব পাৰিম নাম্বাৰ অফ কলমছো চেঞ্জ কৰিব পাৰিম ডিষ্টেন্সো চেঞ্জ কৰিব পাৰিম কিন্তু যদি এইটো অফ হৈ থাকে তেতিয়াহ'লে নহ'ব এতিয়া যদি মই এইটো এতিয়া অফ হৈ আছে এতিয়া মই এইটো ক্লোজ এৰে কৰি দিলো তেতিয়া কি হ'ল এতিয়া এইবোৰ চব বস্তুবোৰ এটা এটা হৈ গ'ল দেখিছেনে কিন্তু মই আকৌ এবাৰ কৰি দেখাইছো আনডু কৰি দিছো এতিয়া এৰে ললো সিলেক্ট অবজেক্ট এন্টাৰ ঠিক আছে এতিয়া মই ইয়াত একো বাৰু এইখিনি পিছত কৰি আছো এছ'চিয়েটিভটো কৰি লৈছো এছ'চিয়েটিভটো এতিয়া অন কৰি দিলো অন কৰি দিয়াৰ লগে লগে কি হৈ গৈছে এইটো ব্লু কালাৰ হৈ গৈছে এতিয়া যদি মই ক্লোজ এৰে কৰো এতিয়া ই এটা গ্ৰুপ হৈ আছে দেখিছেনে এনেকে এবাৰ ইয়াত ক্লিক কৰিলে এইখিনি আকৌ এডিট হৈ গৈছে এই ওপৰত চাৰ্টখন আকৌ আহি গৈছে গতিকে আমি এনেকে এডিট কৰিব পাৰো গতিকে এছ'চিয়েটিভটো অন কৰি থব তেতিয়া আমাৰ এডিট কৰিবলৈ সুবিধা হ'ব এতিয়া যেটো মই কৈছিলো আকৌ দেখাইছো কলমটো সিলেক্ট অবজেক্ট এন্টাৰ ইয়াত এৰে কলমছ ইয়াত আপুনি যিমান কলম লাগে যিমান ইয়াত আমাক যিমান কলম লাগে এতিয়া মই আকৌ কৰি দেখুৱাইছো এৰে সিলেক্ট অবজেক্ট এন্টাৰ এতিয়া আমি ইয়াত আমাক যিমান কলম লাগে ডিষ্টেন্স লাগে বিটুইন ডিষ্টেন্স লাগে নে টোটেল ডিষ্টেন্স লাগে আমি এইখিনি ইয়াত ভৰাই দিলে হৈ যাব আৰু মই কৈছো এছ'চিয়েটটো এতিয়া নালাগে আমি ইয়াত ধৰক দি দিলো 6 আৰু ৰ'জত দি দিলো 8 ৰ'জ ওপৰলৈ গুচি গ'ল ঠিক আছে আকৌ এনেকে আমাক কিমান ডিষ্টেন্স লাগে অবজেক্টৰ মাজত এইখিনি দি দিলে হৈ যাব এতিয়া আমাৰ ইয়াত 6টা অবজেক্ট হৈ গ'ল সেইকাৰণে আমাৰ টোটেল ডিষ্টেন্সটো অটোমেটিকলি সব চেঞ্জ হৈ গ'ল ইয়াতো তেনেকে একে ৰ'জৰ মাজত আমি ডিষ্টেন্সটো দিব পাৰো বিটুইন কোনবা এটাহে দিম দেই বিটুইন দিম বা টোটেল দিম ধৰক বিটুইনটো আমি ইয়াত দি দিলো 100 বাহিৰত এনেকে ক্লিক কৰিলে আহিয়ে যায় ঠিক আছে এছ'চিয়েটিভটো অফ হৈ আছে গতিকে এতিয়া আমি যদি ক্লোজ কৰি দিওঁ পিছত আমি এডিট কৰিব নোৱাৰিম আৰু এটা কথা এটা দেখাই দিছো এতিয়া মই এইটো এডিট কৰিব নোৱাৰিম কাৰণ আমাৰ এছ'চিয়েটিভটো অফ হৈ আছিলে এতিয়া ধৰক মই এটা এৰে ললো সিলেক্ট অবজেক্ট এন্টাৰ এতিয়া কি হৈছে আমাৰ ইফালে x পজিটিভ আৰু y পজিটিভত গৈছে মোৰ অবজেক্টটো এইটো আছিলে এইটো এইফালে গৈছে আৰু এইফালে গৈছে মোক এই অবজেক্টখিনি মোক কলমটো এইফালে লাগে x নিগেটিভত লাগে বা এই অবজেক্টটোৰ তলত লাগিছিলে তেতিয়া আমি ইয়াত কি কৰিম ইয়াত আমি যেটো ডিষ্টেন্স দিম ডিষ্টেন্সটো আমি মাইনাসত দিব লাগিব ঠিক আছে এতিয়া যদি মই ডিষ্টেন্সটো -150 দি দিওঁ মানে কলমৰ তেতিয়া কি হ'ব মোৰ অবজেক্টটো এই মেইন অবজেক্টটোৰ পৰা এইফালে আহি গ'ল নিগেটিভত আহি গ'ল আৰু তেনেকে যদি ৰ'জতো একে যদি মোক ওপৰলে নালাগে তললে লাগে ৰ'জখিনি তেতিয়া হ'লে মই বিটুইন বা টোটেল যেটো ডিষ্টেন্স দিও সেইটো আমি নিগেটিভত দি দিম -100 তললে গুচি আহিলে এইটো মেইন অবজেক্ট আছিলে তললে গুচি আহিলে আপোনালোকে নিজে কৰি চাব মই একেলগে গুটেকিটা এৰে নেদেখাও নেক্সট ক্লাছত মই পোলাৰ এৰে আৰু পাথ এৰেটো দেখাম কিবা বুজি নাপালে মোক হোৱাটসএপ কৰিব বা তলত কমেন্টছত লিখি দিব ধন্যবাদ